মহিলা জ্যোৎস্নাক শেষ বিদায় দি শোকত ভাগি পৰিছে এটা মুছলমান পৰিয়াল। 22 বছৰীয়া আশ্ৰয় দিয়া ৰছিদে হিন্দু ৰীতিৰে কৰিলে সৎকাৰ। পুত্ৰৰ দৰে ৰছিদ আলীয়ে মুখাগ্নি কৰিলে এগৰাকী হিন্দু মহিলাৰ। লখিমপুৰৰ ৰছিদ আলীৰ ঘৰত জ্বলা নাই চৌকা। 22 বছৰ পূৰ্বে মানসিক ভাৰসাম্য হেৰুৱাই অৰঙে দৰঙে ঘূৰি ফুৰা জ্যোৎস্না নামেৰে পৰিচিত এগৰাকী অঘৰী হিন্দু মহিলাক নিজৰ ঘৰত আশ্ৰয় দিছিল লখিমপুৰৰ এটা মুছলমান পৰিয়ালে। আমি প্ৰায় 15-20 বছৰ দেখি আছোঁ। আমাৰ লালুক চাৰিআলিতে যিমানখন দোকান আছে, মই এজন দোকানী হয়, কিন্তু পুষ্কি বুলি যিগৰাকী মানুহ আজি ঢুকালে, তেওঁ হিন্দু মানুহ হয় যদিও ৰছিদ আলী নামৰ যিজন ব্যক্তি, তেখেতে তেওঁ মাতৃতুল্যকে আজি 20-22 বছৰে ৰখা আমি নিজে দেখিছোঁ। তেওঁ সকলোৰে লগত হাঁহি ফূৰ্তিকৈ থাকে। তেওঁ হিন্দু মাইকী মানুহ বুলি বা এগৰাকী মানুহ বুলি গম পায়ো তেওঁ হিন্দু সমাজক এতিয়া আগবঢ়াই দিছে যে তেওঁলোকৰ নীতি নিয়মৰ মাজেদি যিখিনি কৰে গোটেই মই বহন কৰিছোঁ, গতিকে তেওঁলোকক এনেকৈ হেৰিয়ালে নিবলৈ কথা দিছে। লখিমপুৰৰ লালুকৰ ৰছিদ আলী নামৰ লোকজনে মহিলাগৰাকীক নিজৰ মাতৃৰ দৰে ৰাখি কৰি আহিছিল সেৱা শুশ্ৰূষা। কিন্তু হঠাৎ মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মাতৃক হেৰুৱাই শোকত ভাগি পৰে ৰছিদ আলীৰ পৰিয়াল। ৰছিদ আলীয়ে দুই এজন বন্ধুৰ সহযোগত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে লালুক শ্মশানলৈ নি অন্তিম সৎকাৰ কৰে মহিলাগৰাকীৰ। আজি তেওঁ যেতিয়া হিন্দু মানুহ, মই মুছলিম মানুহ হিচাপে মোৰ ঘৰত মাতৃ হিচাপে তেওঁ আছিলে, তেওঁ আজি ঢুকাইছে। তেওঁৰ অন্তিম সংস্কৃতিখিনি মোৰ বন্ধুবৰ্গসকলক লগত লৈ মই শ্মশানতে কৰি দিয়াৰ চিন্তা কৰিছোঁ আৰু আইনক মই কাগজ এখন জাননী হিচাপে দি থৈ আহিছোঁ। ৰছিদ আলীয়ে পুত্ৰৰ দায়িত্ব পালন কৰি মুখাগ্নি কৰিলে মহিলাগৰাকীৰ। লালুক মছজিদৰ ইমামেও শ্মশানলৈ গৈ সহযোগ কৰে অন্তিম সৎকাৰত। কেইজনমান হিন্দু বন্ধুৰ সহযোগত নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিলে সৎকাৰ। শোকত ভাগি পৰা ব্যৱসায়ী ৰছিদ আলীৰ বাসগৃহত জ্বলা নাই চৌকা। যি সময়ত সমাজখনত সৰু সৰু কথাতেই হিন্দু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি কৰা হয়, তেনে সময়তেই এইগৰাকী ৰছিদ আলীয়ে দেখুওৱা মানৱীয়তাক প্ৰশংসা কৰিছে সকলোৱে। এওঁ আজি 20 বছৰ হ'ল মোৰ ঘৰত থকা। লালুক বজাৰত আগত তেওঁ ঘূৰি ফুৰে। মই লালুক বজাৰৰ পৰা আনি পেলাই মোৰ ঘৰত তেওঁক জেগা দিলোঁ, তেওঁ থাকিলে। আজি 20 বছৰ দিন তেওঁ মোৰ ঘৰতে বৃদ্ধ হ'ল। আজি দুপৰীয়া তেওঁ 2টামান বজাত তামোল আনিবলৈ গৈছিলে বজাৰলৈ। বজাৰৰ পৰা পিছত এই চুকুমৰাৰ ঘৰলৈ গৈ পেলাই তেওঁলোকৰ পদূলিতে তেওঁ বমি কৰি উশাহটো গুচি গ'ল। আমাক আহি খবৰ দিলে, আমি লগে লগে গৈ পালোঁ, কিন্তু উশাহ নাই। এতিয়া মই জনামতে হিন্দু মানুহ। তেওঁৰ নামটো পুষ্প, তেওঁৰ বাপেকৰ নামটো বনবাসী, তেওঁৰ গিৰিয়েকৰ নামটো কৈছিলে চিত্তবাসী কান্তু, আৰু তেওঁৰ ভাই ককায়েকৰ নাম চিত্তবাসী, এনেকৈ অৰ্জুন নেপাল এদি নাম কৈছিলে। কিন্তু এড্ৰেছটো সুধিলে তেওঁ কয় পাহাপুৰ খৈৰাবাৰী। কিন্তু বহুত টিভি নিউজ পেপাৰ পত্ৰত আদি বহুত যোগাযোগ কৰিলোঁ। কৰাৰ পিছত আজি 20 বছৰৰ ভিতৰৰ কালত মই কোনো যোগাযোগৰ সুবিধা নাপালোঁ। আজি 20-22 বছৰ আগত তেওঁক মই লালুক বজাৰত পাইছিলোঁ। তেওঁ বজাৰতে থাকে। পিছত মোৰ বেয়া লাগিলে, মই বজাৰৰ পৰা লৈ আহিলোঁ। আনি পেলাই মোৰ ঘৰতে মাতৃ সমতুল্য দি তেওঁক মই ৰাখিছিলোঁ। ইয়াৰ আগতো তেওঁৰ সংহূৰ্ত উলিয়াবৰ কাৰণে বহুত টিভি নিউজে পেপাৰে পত্ৰ লিখিছিলোঁ। কোনো সংহূৰ্ত তেওঁ নাপালোঁ। কিন্তু তেওঁৰ নামটো সুধোতে তেওঁ কয় পুষ্প, বাপেকৰ নাম কয় বনবাসী, ককায়েকৰ নাম কয় অৰ্জুন। সেই হিচাপে মই অনুমান কৰিলোঁ এওঁ এজন হিন্দু মানুহ, আৰু সেই হিচাপে হিন্দু মানুহ হিচাপে তেওঁক মই ৰক্ষণাবেক্ষণ দিব পাৰিলোঁ, যিয়ে পাৰিলোঁ। কিন্তু কালি তেওঁ 2টা বজাত ঘৰৰ পৰা ওলাই গ'ল। গৈ পেলাই মোৰ সন্মুখৰ গাঁওখনত তেওঁ আকস্মিক গৰমৰ বাবেই হ'ব বমি কৰি পেলাই তেওঁ মৃত্যু হ'ল। আমাক আহি খবৰ দিলে। খবৰ দিয়াৰ পিছত আমি গৈ চালোঁ, তেওঁ তাত মৃত্যু হৈ আছে। মই মোৰ ঘৰলৈ তেওঁক আনিলোঁ। অনাৰ পিছত মই মোৰ বন্ধু বান্ধৱ সকলো হিন্দু ভাইকে মাতি ক'লোঁ যে এওঁক এতিয়া হিন্দু মতে নিয়ম নীতিখিনি কৰিব লাগে। মই মুছলিম মানুহ একো নাজানো, তোমালোকে হিন্দু মানুহখিনি মোৰ লগত থাকি এই নিয়মখিনি কৰিবলৈ মোক শিকাই বুজাই দিয়া। কিন্তু তাত মই মোৰ কোনো
বন্ধুবৰ্গৰ ফালৰ পৰা মাত্ৰ 2জন বন্ধুহে পালোঁ, দিলীপ পাল আৰু প্ৰদীপ পাল, আৰু এজন আছিলে আমাৰ বেম্বু। এই 3জন মানুহক মই পালোঁ, কিন্তু অন্তিম সংস্কাৰত চিতাত নিবৰ কাৰণে দিলীপ পাল আৰু প্ৰদীপ পালক লগত লৈ মোৰ কৰ্মচাৰী হিচাপে থকা আৰু 3জন হিন্দু মানুহ, আমি ভাই ককাই 3জন, মোৰ পৰিয়ালৰে লালুক মছজিদৰ ইমাম চাহাব, আমি এই কিজনে গৈ পেলাই তেওঁৰ অন্তিম সংস্কাৰ কৰিবলগীয়া হ'ল। কিন্তু মই মুছলিম মানুহ হিচাপে হিন্দু সংস্কৃতি কেনেকৈ মুখাগ্নি কৰে কি কৰে মই নাজানো, কিন্তু এই 2জনে মোক দেখাই দিছে, মই সেইমতে যি পাৰোঁ কৰিছোঁ। কিন্তু এইটোৱে দুখ লাগিছে মোৰ, আজি তেওঁ লালুকৰ অতি 40 বছৰমান বয়স লালুকত কটালে, চবেই জানে যে তেওঁ এজনী হিন্দু মানুহ, কিন্তু তেওঁ মৃত্যুৰ পিছত চবেই আহি চাই গুচি গৈছে। কিন্তু অন্তিম সংস্কাৰৰ টাইমত লালুক সমাজততো আৰু 2-4জন মানুহ আহিলে মই সুখী হ'লোহেঁতেন, সেয়ে মোৰ দুখ। মানুহ জীৱিত কালত সকলোৱে বিচাৰে, মৃত্যুৰ পিছত যে মানুহে মানুহক লগ এৰে, সেই কথাটো কালিহে মই অনুতপ্ত হৈছোঁ। প্ৰথমতে বজাৰতে ঘূৰি ফুৰে, খুজি মেলি খায়, প্ৰায় 10-15 বছৰ বজাৰতে কটালে, য'ত ত'ত শুই থাকে। তাৰপাছত ৰছিদ আলী দেউতা জীয়াই থাকোঁতে ৰছিদ আলী দেউতা আৰু ৰছিদ আলীয়ে মিলি পেলাই, আৰু এইটো অৱশ্যে তেওঁলোকৰ ঘৰলৈ লৈ অনাৰ পিছত গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ সৈতেও যোগাযোগ কৰিলে, বোলে আপোনালোকৰ হিন্দু মানুহ আমি এনেকৈ নিম, আমি ইয়াত ৰাখিম, কোনো যেতিয়া নিওঁতা নাই চাওঁতা নাই, আমি চাম, আমি প্ৰতিপাল কৰিম। সেই হিচাপে তেখেতক এওঁলোকৰ দেউতা ৰছিদ আলী দেউতা জীয়াই থাকোঁতে বাপেক পুতেক মিলি পেলাই লৈ আনিছিলে এওঁলোকৰ ঘৰলৈ। আৰু মই প্ৰায় আহা কৰোঁ, ঘৰৰ গতিকে আছিলে, ঘৰৰ কোনো কাম কৰোৱা নহয়, একো নহয়, ঘৰৰ মেম্বাৰ হিচাপে মন গ'লে খায়, মন নগ'লে নাখায়, নিজৰ ইচ্ছামতে আছিলে। ইয়াত থকা সময়ত তেওঁ সুখীয়ে আছিল, আৰু কোনো ধৰণৰ কিবা অসুবিধা পাইছিল। অন্তিম সৎকাৰৰ কামখিনি কেনেকৈ হ'ল? তেখেতে মুখাগ্নি কৰিলে পুত্ৰ হিচাপে, তেখেতে নিজৰ মাতৃ বুলি ভাবি মুখাগ্নি কৰিলে। আপোনালোকে দেখুৱাই নীতি নিয়মখিনি তেখেতে হিন্দু নীতি নিয়ম নাজানে, তাৰ কাৰণে আমি যেনিবা কাষত থাকি পেলাই গোটেইখিনি দেখুৱাই বুজাই মেলি দিলোঁ, তেখেতে সেইমতে কামখিনি সমাধান কৰিলে। মোৰ নাম জগত পাচনি। আমাৰ লালুক চাৰিআলিতে আমাৰ দোকান দিয়া প্ৰায় 30 বছৰমান বয়স হ'ল, মানে দোকান চলি আছে। তেতিয়াৰ পৰা আমি প্ৰথম অৱস্থাত এইটো ভাবিছিলোঁ যে ৰছিদ দাহঁতৰ কোনোবা ফেমিলি মেম্বাৰ, যে ঘৰুৱা সম্পৰ্ক এনেকুৱা, কিন্তু পিছত গম পালোঁ যে মানুহগৰাকী একচুৱেলি হিন্দু সম্প্ৰদায়ৰ মানুহে। কিন্তু আমি সদায় দেখি থাকোঁ, তেখেতে কয় যে পাচনি ভাল বেয়া আমি কথা পাতোঁ, তেওঁলোকৰ পাতোঁ। তাৰ পিছত গম পালোঁ যে তেওঁ যে হিন্দু মানুহ, আৰু ৰছিদে নিজৰ মাকৰ লেখীয়া তুল্য ইমান ভাবে, সেইটো বৰ গৌৰৱান্বিত কথা। কিন্তু সেই সিদিনা ৰাতিপুৱা যেতিয়া খোজকাঢ়ি ইফালে সিফালে যায়, আমাৰ চাৰিআলিতে দোকান, আমাৰ দোকানৰ মুখতো ময়ে বহি আছোঁ, সুধি যায় বহিছা? মই বোলো বহিছোঁ, ভাল লাগে, ইমান গৰম মৰিয়া যামো, বোলো নাই মানুহ নমৰে, গৰমৰ কাৰণে এনেকুৱা হ'ব। একচুৱেলি গৰমৰ কাৰণে হৈছে, কাৰণ ৰছিদ আলী নামৰ যিজন ব্যক্তি, তেওঁ নিজৰ মাকক যেনেকুৱা প্ৰতিপাল কৰে, এই মানুহগৰাকীক তেনেকৈ প্ৰতিপাল কৰে। আৰু ইমানেই কালিও আহিছোঁ, মই কালি তেওঁ চাইছোঁ, মোৰ নিজৰ চকু মোৰ বৰ বেয়া লাগিছে, সেইকাৰণে দেখিছোঁ আজি ক'বলৈ বেয়া লাগিছে। এই ঘৰখনত দেখিছোঁ চৌকা জ্বলা নাই, আজি তেওঁলোকে কান্দি আছে। শুনক, তেওঁলোক মুছলিম সম্প্ৰদায়ৰ মানুহ হৈ এগৰাকী হিন্দু সম্প্ৰদায়ৰ মানুহক মাতৃৰ তুল্যৰ দৰে, দেৱী তুল্যৰ দৰে যিদৰে নীতি নিয়ম তেওঁলোকেতো হিন্দু সমাজত কৰিব লাগিছিল না। কিন্তু এতিয়া আমাৰ সৈতে আলোচনা কৰি গোটেই মানুহখিনি আমি দেখুৱাই মেলি দিয়াত হিন্দু সমাজত কেনেকৈ কৰিব লাগে ৰছিদ আলী ডাঙৰীয়াই নাজানে। আমি যিমতে দেখুৱাই দিছোঁ, তেওঁ মানৱতাৰ ক্ষেত্ৰত তেওঁ সেইমতে মুখাগ্নি কৰি তেওঁ যিটো অন্ত্যেষ্টিক্ৰিয়া কৰিলে, সেইটো ওপৰৱালাৰ কৃপা। এইটো এটা বাৰ্তাহে মই চৰকাৰলৈও ৰাইজলৈও এটা দিছোঁ, কাৰণ এইটো বহুত যথেষ্ট এটা গৌৰৱৰ কথা। নিশ্চয় আজি এইখন ঘৰত আজি ভাত নাই, এইখন ঘৰত একো নাই, পূৰা সম্পূৰ্ণ। এতিয়া এনেকুৱা এটা পৰ্যায় হৈ জানা, মোৰ যিজনী মা মৰিলে, মোৰ যেনেকুৱা ঘৰখন অনুভৱ বা মোৰ পৰিয়ালবৰ্গ, এই পৰিয়ালটো আজি একেবাৰে ক্ষুণ্ণ হৈ গৈছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।